দৰ্শক, আজি আমি ৰঙিয়াৰ কুমতিবাৰী বাথানলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। অসমীয়া কবি সূৰ্যখৰী দৈৱজ্ঞই নাগাৰা বাদ্যৰ বিষয়ে এনেধৰণে কৈছে: শংখ ঘণ্টা কৰতাল, দুন্দুবি বজাৱে ভাল, ঢাক ঢোল ডগৰ নাগাৰা, ৰামবেনা কবিলা, জাহাৰ মধুৰভা, খঞ্জৰিক মোহৰি দুতৰা। আজি নাগাৰা নামৰ বিষয়ে কিছু কথা পাতিম। নাগাৰা নাম হৈছে অসমীয়া ওজাপালিৰ দৰে প্ৰায় 10ৰ পৰা 40 জন পৰ্যন্ত লোকেৰে গঠিত এটি অৰ্ধনাটকীয় অনুষ্ঠান। এই অনুষ্ঠানত মুখ্যভাৱে এগৰাকী পাঠক থাকে আৰু তেখেতসকলৰ লগত বাকী পালিসকলে সহযোগ কৰে। এই নাগাৰা বাদ্যৰ লগত থাকে কৰতাল, ভুৰতাল, তালে তালে গীত গায় আৰু লগৰসকলে সহযোগ কৰে। নাগাৰা জাতীয় বাদ্য মহাদেৱ শিৱৰ অতি প্ৰিয় বাদ্য আছিল। গাঁৱলীয়া জীৱনৰ কলাকৃষ্টিৰ লগত নাগাৰা বাদ্য অতি তাৎপৰ্যপূৰ্ণভাৱে জড়িত। নাগাৰাৰ নামৰ শব্দ শুনিলে শুনা যায় ভূত প্ৰেত, অপায় অমংগল আঁতৰ হয়। প্ৰিয় দৰ্শক, আহক আজি আমি এই আপুৰুগীয়া নাগাৰা নামৰ বিষয়ে কিছু কথা পাতিম। প্ৰিয় দৰ্শক, এয়া আহি আমি উপস্থিত হৈছোহি ৰঙিয়াৰ কুমতিবাৰী গাঁৱৰ বাথানৰ নাগাৰা সম্ৰাট অচ্যুত ডেকা ডাঙৰীয়াৰ গৃহত। সৰুকালৰ পৰাই অতি কষ্টৰে অশেষ ত্যাগ স্বীকাৰ কৰি তেওঁলোকে নাগাৰা নামক জনসাধাৰণৰ মাজত ভাৰতীয় আখ্যানসমূহৰ সোৱাদ দিবলৈ সক্ষম হৈছে। দহুবন কাটি কৰি অনুষ্ঠান প্ৰতিষ্ঠানে যেতিয়া তেওঁলোকক আমন্ত্ৰণ কৰে, তেওঁলোকে নাগাৰা, তাল এইসমূহ লৈ দৌৰ মাৰে সেই অনুষ্ঠানত তেওঁলোকৰ নাগাৰা নাম প্ৰদৰ্শন কৰিবলৈ। উৰে ৰাতি নাগাৰা নাম প্ৰদৰ্শন কৰে, দৰ্শকসকলক নৱৰসৰ সোৱাদ যোগায়। আহক আজি অতি কষ্টৰে নাগাৰা নামক ভাৰতীয় সমাজলৈ লৈ যোৱা আমাৰ এগৰাকী নাগাৰা সম্ৰাটৰ লগত কথা পাতোঁ, তেখেতৰ মনৰ কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা, সমাজ জীৱনত ভক্তি ধৰ্মৰ সোৱাদ বোৱাবলৈ সক্ষম হোৱা, জীৱনৰ সকলো দিশতে ইতিবাচক চিন্তাৰে অগ্ৰণী ভূমিকা লোৱা, এয়া আমাৰ মাজত নাগাৰা নামৰ শিল্পী অচ্যুত ডেকা ডাঙৰীয়া। ছাৰ, আজিৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম। ছাৰ নমস্কাৰ। ছাৰ, 88 বছৰীয়া জীৱন পৰিক্ৰমাত উপনীত হোৱাৰ পিছত আপুনি মানুহ হিচাপে সম্পূৰ্ণৰূপে সফল হৈছে। এই জীৱন পৰিক্ৰমাটোৰ বিষয়ে আপুনি অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়ক। মোৰ এই নাগাৰা নামত ব্ৰতী হোৱাখিনি অকণমান ক'ব লাগিব, কেনেকৈ ব্ৰতী হ'লোঁ। তেতিয়া যেতিয়া ইয়াত জন্মগ্ৰহণ কৰিলোঁ 20/8/40, সিদিনা দুৰ্ভগীয়া কিন্তু কিয় এনে হ'ল, শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা মোৰ জন্ম, ভাদ মাহত। গতিকে এই জন্ম লৈ ইয়াতে গাঁৱৰ এখন LP স্কুলত পঢ়িলোঁ। তাৰপিছত গৈ 2 বছৰ মই ঘৰত বহি থাকিবলগীয়া হ'ল স্কুলৰ অভাৱত। ME স্কুল নাই, ওচৰত ME স্কুল নাই। 2 বছৰ বহি থাকিলোঁ। তাৰপিছত আপোনাৰ 52, 53, 54 চনত পিতাই বৰখলা, ইয়াৰ পৰা 8 কিলোমিটাৰ দূৰ বৰখলা, এই বৰখলা ME স্কুলত নাম লিখি দিলে মোক। তাতে এবছৰ পঢ়ি মানে সুৰসুৰীয়া ৰাস্তা,
বাট পথ একো নাই, এটা হাফ চাৰ্ট, এটা হাফ পেণ্ট আৰু একো নাই, এখন কাপোৰৰ মোনা, তাতে কিতাপখিনি ভৰাই লৈ ৰাতিপুৱা ওলাওঁ আৰু গধূলি ঘৰ পাওঁ আহি, সুৰসুৰীয়া বাট। তাৰপিছত কিছুমানে ভয় দেখুৱালে যে বাঘ ওলাই, গতিকে এই ৰাস্তাৰে যোৱাটো অসম্ভৱ। মই পিতাক ক'লোঁ যে মই পঢ়িব যাব নোৱাৰোঁ আৰু। গতিকে মই পিতাই কৰিলে কি আকৌ, এই পিছৰ বছৰত মামাহঁতৰ ঘৰত বৰশালৰ পৰা অকণমান দূৰ, 2 কিলোমিটাৰ দূৰ, তাতে মোক থকাৰ ব্যৱস্থা কৰি দিলে। তেতিয়া আছিল 1956 চন। মই ক্লাছ 4ৰ পৰা 5 পালোঁ। এঘৰৰ মানে সত্যনাৰায়ণ পূজা, সত্যনাৰায়ণ পূজাত আমাৰ মামাথিৰ ঘৰখন বৰ ডাঙৰ আৰু 6-7জন মামা আৰু ল'ৰা ছোৱালী মানে প্ৰায় 30-35 জন পৰিয়াল। আমৰা বুলি কয়, বৰশালৰ পৰা 2 কিলোমিটাৰ দূৰ। এঘৰৰ মানে সত্যনাৰায়ণ পূজা, গধূলি আৰু সত্যনাৰায়ণ পূজাত গৈছোঁ। পাঠকজনে নাম ধৰিছে, নাম ধৰি মানে চাহ দিব, তেওঁলোকে চাহ খাব। এনেতে এজন ল'ৰা, মামাৰ ল'ৰা এজনে ক'লে, এই অচ্যুত, তুমি ঘিনেই নাঘিন ঘিনা মাৰিব পাৰে না, চোৱাচোন। তে মই নাগৰাবাৰীযোৰ লৈ মই ঘিনেই নাঘিনটো মাৰি দিলোঁ। তোমাৰ আহিল দেখোন, ৰ'বাতে মই তালযোৰ মাৰোঁ। তেওঁ তালযোৰ বজালে, মই নাগৰা বজালোঁ, খুব সুন্দৰ, মানুহে আচৰিত দি চাই আছে। এনেতে পাঠকজন আহি ক'লে, মোৰ হাতৰ পৰা নাগৰাবাৰীখিনি কাঢ়ি নিলে, তেওঁৰ হাতৰ পৰা তালযোৰ কাঢ়ি নিলে, বোলে এতিয়া বজাব নাপায়, তহঁতে অলপ সময় শান্তিত থাকিব নিদিয়, এনেকৈ কাঢ়ি লৈ গ'ল। মামাহঁতৰ বৰ খং উঠিল যে এইটো বজাই আছে, ইমান ভাল হৈছে, তুমি কিয় কাঢ়ি নিলা? আমি গাজি নাখাওঁ, উঠা। যেতিয়ালৈ নাম গাব নোৱাৰোঁ নিজে, তেতিয়ালৈ গাজি নাখাওঁ, প্ৰসাদ নাখাওঁ। উঠি গুচি আহিল, মাৰামাৰি নহ'ল, কিন্তু প্ৰসাদ নোখোৱাকৈ উঠি গুচি আহিল। তাৰ পিছদিনা এই গৰামচুং বুলি বাহাৰঘাটৰ ওচৰতে হীৰা আছে, তাৰ পৰা এটা নাগৰা কিনিলে 5 টকা। 5 টকাৰ এটা নাগৰা কিনিলে আৰু মামাথিৰ ঘৰত এযোৰ তাল। তাৰপিছত সেই নাগৰাযোৰ চিলাই এই পিছদিনা নাম আৰম্ভ আমাৰ আখৰা। মই নাগৰু আৰু মামাৰ ল'ৰা এটা পাঠক আৰু বেলেগ ভাগিৰ মামাৰ ল'ৰা এটা তালৈ। 15 দিন পিছত সেই পাঠকজনৰ লগত নাম গালোঁ। মই নাগৰু তেতিয়া, মানে নাগৰাৰ ফালে নাচাওঁ আৰু পাঠকৰ ফালে চাই মই নামো ধৰোঁ, নাগৰাও বজাওঁ। আৰু সিদিনা পুৰস্কাৰ মই 5 টকামান পালোঁ, আপোনাৰ 4 আনা, 2 আনা, 1 আনা, এনে সকলোৱে দিলে আৰু। এদিন এই পাঠকজনৰ জ্বৰ হোৱাত এই তালৈ ল'ৰাটোৱে ক'লে যে অচ্যুত, তুমিতো তোমাৰ নাম মুখস্থ আছে, গতিকে ইয়াৰতো জ্বৰ হ'ল, গতিকে তুমি নামটো দিয়া, মই নাগৰা বজাম, নামটো শেষ হ'লে মই তাল মাৰিম, তুমি নাগৰা বজাবা, নামটো শেষ হ'ব। এজন মানুহ নোহোৱা হ'ল, মই লক্ষ্মী শনিৰ নামটো দিলোঁ, মই বৰ ভাল হ'ল। সেই মোৰ আৰম্ভ পাঠকৰ, প্ৰথম নাগৰা, তাৰপিছত মই নাম দিব পৰা হ'লোঁ তাতে। তাৰপিছত মোৰ দুৰ্ভাগ্য হ'ল যে ক্লাছ 6ত মই ঘৰলৈ উভতি আহিব লগা হ'ল। পিতাৰ মানে এনেকুৱা এটা অৱস্থা হ'ল, গাঁৱৰ মানুহে কিবা মন্দ কৰি পিতাক মানে সেই পেটটো ডাঙৰ হৈ গ'ল, হাত ভৰিবিলাক চিচা পৰি গ'ল, মই খেতি কৰিব লগা হ'লোঁ, হাল বাব লগা হ'লোঁ সেই অৱস্থাত, এই সৰুতেই। মানে দুখৰ বিষয়, মানে এই হালৰ খাপ দাঙিব নোৱাৰোঁ, এই মুঠিটো কান্ধত দি এনেকৈ নাঙলখন দাঙি দিওঁ, এনেকৈ হাল বালোঁ। এদিন মই হাল বাই আহি বহুত কষ্ট পাইছোঁ। পিতাই মোক গাত ধৰি বৰ কান্দিলে, ক'লে যে বাপু, তই আৰু পঢ়িব লাগিব, হাল বাব নালাগে। তাৰপিছত মই আকৌ পঢ়িবলৈ ল'লোঁ। এই মোৰ নাগৰা নামৰ এই আপোনাৰ মোৰ সূচনা। ইয়াৰ পিছত মই যেতিয়া ঘৰত গুচি আহিলোঁ, ইয়াতে মই অকণমান কওঁ আৰু জীৱনৰ কথা, দুখৰ কথা, যে পিতাই আমাক পোহপালন দিব নোৱাৰি, এই মোৰ পিছফালে এখন বিল আছে, এই বিলখনত 2টা খাল আছিল, মাছ থাকে, সেই 2টা খাল বিক্ৰী কৰি দিলে 60 টকা। তেতিয়া 60 টকা বহু। বিক্ৰী কৰি দিয়াত এই গাঁৱৰ আমাৰ যিখিনি মানুহ আছে, তেওঁলোকে অভিযোগ তুলিলে যে হিন্দু মানুহ হৈ পেলাই মাছ বিক্ৰী কৰি দিলে বিলত, গতিকে আমাক জুই পানী আলাগ, অৰ্থাৎ আমাক এলাগী কৰি থ'লে গাঁৱৰ পৰা।
এই চুবুৰী যেতিয়া এলাগি কৰিলে নিৰুপায় হ'লোঁ এঘৰ মানুহ মোৰ লগত থাকিল কিন্তু সিপাৰৰ যিটো চুবুৰী একে গাঁও নদীখনে দুইফাল কৰি দিছে গতিকে সেই চুবুৰীটোত এদিন নাম এই দাদী বুলি দৈচপীয়া দাদী বুলি মাতোঁতে বৰ ওখ মানুহ আৰু তেওঁ কৈছে নাম যাবলৈ মাতিছে গ'লোঁ কিন্তু নৈখন এইখন নৈ কেনেকৈ পাৰ হ'ম তেওঁ ওখ মানুহটো কাপোৰখিনি কচাই লৈ তেওঁ আগত গুচি গ'ল ক'লা যে কোনো মানুহ নাই ৰাতি তুমি পেণ্টটো খুলি পেলাই আহা মই মানে পেণ্টটো খুলি তেওঁৰ লগত পিছে পিছে নৈখন পাৰ হৈ গুচি গ'লোঁ যাই নাম পালোঁ নাম পোৱাত মই আকৌ পেণ্টটো সিপাৰে পিন্ধিলোঁ তাৰপিছত এই মানুহজনে নাম থোৱাৰ পিছত এই মানুহজনে এই কাষৰ মানুহ কৈছে যে এই ল'ৰাটো নাম গাব জানে মামাঠী ঘৰত নাম শিকিছে এই বাকী সকলো বোলে এই তুমি বোলে নাম দিবা জানা বোলে নাই মই নাই দিব লাগিব তুমি মই ছুটিকৈ কৈছোঁ নাম উলিয়ালোঁ তাৰপিছত কৈছে নহয় তুমি থিয় হোৱা মই থিয় হ'ব নোৱাৰোঁ তেতিয়া এই মানুহজনে ক'লে বোলে সি থিয় হ'ব নোৱাৰে এতিয়া পেণ্টটো আধা জিকা এই পেণ্টটো আধা জিকা হৈছে গতিকে তিৰোতাজনীয়ে এখন চাদৰ আনি দিলে সেইখন পিন্ধিলোঁ পিন্ধি পেলাই এই লক্ষ্মী শনিৰ বিবাদ এই নামটো মই দিলোঁ তেতিয়া সেই বুঢ়াকেইজনে মোৰ মূৰত ধৰি ক'লে এই বাপু তই পাঠক হ'ব পাৰিবি আৰু বাকী পাঠক নামৈ মানুহখিনিক ক'লে যে ইয়াক পাঠক কৰ আৰু তহঁতে লুচি খাব পাৰিবি লুচি মানে তেতিয়া আৰু মানে সেই যে লুচি খাব পাৰিবি ইয়াক পাঠক বনাওঁ তেতিয়াৰ পৰা এই গাঁৱৰ মানুহখিনিৰ লগত মই পাঠক হ'লোঁ মই তেতিয়াৰ পৰা অলপ আগবাঢ়িলোঁ মোৰ মানে সেইখিনি মানুহ আহি মোৰ ঘৰৰ কাম বন কৰি দিয়ে গতিকে মই তেনেকুৱাকৈ নামত ব্ৰতী হ'লোঁ কিন্তু মই এনেকুৱা আহিছিলোঁ সেইখিনি সেই চুবুৰীটোৰ মানুহখিনি মই আজ্ঞা বহা ভৃত্যৰ নিচিনা আহিছিলোঁ কাৰণ নাম গাব লাগিব তেহে মোক ভাল পাব গতিকে মেট্ৰিক পৰীক্ষাৰ টেষ্ট পৰীক্ষাৰ ইংৰাজীৰ আগাদিনা মহেন্দ্ৰ দাদাৰ লগত পাঠক বিখ্যাত পাঠক মহেন্দ্ৰ তেওঁৰ লগত নাম গাইছোঁ পিছদিনা ইংৰাজী পৰীক্ষা কিন্তু ঈশ্বৰৰ আশীৰ্বাদত পাছ কৰিলোঁ গতিকে এনেকৈ মই নাগাৰা নামত মই ব্ৰতী হ'লোঁ কৃষ্ণ ছাৰ নাগাৰা নামৰ শিল্পী হ'বলৈ এজন শিল্পীক বহুখিনি গুণৰ প্ৰয়োজন তেওঁ গীত গাব লাগিব বজাব লাগিব লগতে অভিনয় কৰিব লাগিব আমি জানো অভিনয়ত নৱৰসৰ প্ৰয়োজন এজন সুনিপুণ নাগাৰা নামৰ শিল্পীক এই বহুখিনি গুণৰ প্ৰয়োজন এই বিষয়ে আপোনাৰ মতামত কেনেকুৱা এই ক্ষেত্ৰত আপোনাৰ প্ৰশ্নটো বহুত 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 ভাল লাগিল মানে গীতম নৃত্যম বাদ্যম স্বয়ং সংগীতম উচ্চতে সেইটো সংগীত বুলি কয় বোলে যেতিয়া মই গুৰুমুত চাকৰি কৰোঁ আপোনাৰ গুৰুমু এমভিত তেতিয়া দেখিলে মানে এঘৰত চন্দ্ৰশংকৰ নামটো গাই আছে মই ভাবিলোঁ যে নামটো ভাল এইটো লিখিব পাৰি মই এই নামটো লিখা আৰম্ভ মই ক'লোঁ যে নিজে লিখিলে ভাল হয় আগতে মই এটা বৰ ডাঙৰ লাজ পালোঁ এঠাইত মানে লহকাপাৰাত নাম মই গাবলৈ গৈছোঁ তেতিয়া মই হাফ পেণ্ট পিন্ধি নাম গাওঁ গাবলৈ যাই তেতিয়া মই বেলেগ তেতিয়া তেতিয়া মই 7-8ত পঢ়োঁ হাফ পেণ্ট পিন্ধি নাম গাওঁ তাৰপৰা এই আগৰ ফালে আধা বয়সীয়া মানুহে বহি নাম চাই আছে তেতিয়া মই এটা গধূলি গোষ্ঠৰ নাম গাইছিলোঁ ৰাধা বিলাসৰ মানে এইটো অলপমান হাঁহি উঠা মানে গলে ধৰি মাতিলোঁ মোৰ ৰাধে অ ৰাধে চুমা খাই মাতিলোঁ মই তথাপি ৰাধে তই মুখেৰে নামাতা অ ৰাধে কি জগৰ লগালোঁ মই এইটো গালোঁ এইটো গোৱাৰ পিছত আগৰ ফালে থকা বুঢ়া মানুহ কেইজনে গলৰ গামোচাখিনি এনেকৈ মুখত লৈ চি কি কৰিলে মানে মই যে চুমা খাই এই মাতিলোঁ এইটো এটা ডাঙৰ কথা হ'ল এই নামটো থোৱাৰ পিছত এই বাপুৱে মানে এই তই কি গালি এইবিলাক গাব নালাগে নহয় চুমা খোৱা গলে ধৰি মাতা মই বোলো হে কৃষ্ণ মইতো বেলেগ লিখকে লিখিছে মই গাইছোঁ মই লিখিব নাজানো তাৰমানে বেলেগ লিখকে লিখি দিয়া নামটো গাইছ এইবিলাক নাগাবি তই ভাল পথক হ'ব পাৰিবি কিন্তু এইবিলাক শব্দ প্ৰয়োগ কৰিব নালাগে চাওকচোন এতিয়াৰ নাম আৰু তেতিয়াৰ নাম এই চুমা খোৱা আৰু গলে ধৰি বুলি কওঁতে তেওঁলোক মানে অতিষ্ঠ হৈ গ'ল এইটো কৰিব নালাগে তেতিয়াৰ পৰা মই ভাবিলোঁ যে নিজে লিখাটো এটা প্ৰয়োজন
মই প্ৰয়োজন বোধ কৰিলোঁ কৰি আপোনাৰ 1974 চনৰ পৰা 1984 চনলৈ এইখিনি সময়ত বৰ মানে কিবা যুদ্ধংদেহী অৱস্থাত নাম গাবলৈ ধৰিলোঁ মানে তেতিয়া পাঠকবিলাকৰ মাজত বৰ মানে বেছি জেদ প্ৰতিযোগিতা নিজকে আত্মপ্ৰতিষ্ঠা কেনেকৈ কৰিব পাৰি সেইটো এটা চিন্তা কেনেকৈ কৰিব পাৰি গতিকে মই বিভিন্ন ধৰণৰ এই যে চন্দ্ৰহংসৰ নামটোত মই বোলো নিজে মই নাম লিখি চাম গতিকে চন্দ্ৰহংসৰ নামটো মই লিখিলোঁ লিখি এই যে ধৃষ্টবুদ্ধিয়ে মানে চন্দ্ৰহংসৰ মূৰত এখন চিঠি লিখি দি পঠালে যে এই চিঠিখন পোৱাৰ লগে লগে তুমি চন্দ্ৰহংসক বিষদান দিবা এইখিনি কথা মই পদ মিলাব নোৱাৰোঁ পদত মই মিলাব নোৱাৰোঁ মই তেতিয়া নতুন অৱস্থা কি কৰোঁ মই ভাবিলোঁ এইখিনি এনেই মুখেৰে কৈ দিম মই মুখেৰে কৈ দিম আৰু তাৰপিছত মই আকৌ নাম দিম যেতিয়া এনেকৈ মই ধৃষ্টবুদ্ধি মৰমৰ বোপা এনেকৈ আৰম্ভ কৰিলোঁ মই চিঠিখন শেষ কৰি তোমাৰ পিতা ধৃষ্টবুদ্ধি এনেকৈ ক'লোঁ এই ৰিহাৰ্চেল কৰোঁতে বুঢ়াকেইটাই বোলে অ' বাপু এই নাম গালে তোক কোবাই খেদিব কিন্তু তই নামৰ মাজত কিয় কথা কবি নামেই আৰু মই বোলো হয়তো মইতো এতিয়া মিলাব নোৱাৰোঁ পদখিনি কি পদ কৰিব নোৱাৰোঁ তাৰপিছত এদিন নাম গালোঁ বুৰকাত আমাৰ বাপাই জানে তৰুণী বাপাই বুৰকাত নাম গালোঁ তাই এই নামটো উলিয়াইছোঁ উলিয়াৰ পিছত তলৰ পানীকেইটা সেই চিঠিখন নকবি দেই চিঠিখন ক'লে সৰ্বনা হ'ব নকবি মই বোলো কম আৰু যি হয় হ'ব আৰু সৰ্বনা লিখিছোঁ হয় গতিকে মই এই নামটো ষ্টপেজ কৰি দি নাগৰাত মই যে মৰমৰ বোপা মৰম ল'বা এনেধৰণৰ মই চিঠিখন আৰম্ভ কৰিলোঁ মানুহখিনি নিজম পৰি গ'ল দৰ্শকখিনি আৰে এই কি ক'ব ধৰিলে আৰু নাম এৰি তাৰপিছত চিঠি ইটি তোমাৰ পিতা ধৃষ্টবুদ্ধি বোপা তুমি যোৱা যেতিয়া লগাই দিলোঁ 4-5জন মানুহ আহিলে ৰ'বা বন্ধ কৰা নামটো মোৰ যি ভয় লাগিল হে ভগৱান এতিয়া একশ্যনটো লগে লগে হ'ল মোক এইটো ক'ব নালাগিছিল প্ৰভুসকল এই ল'ৰাটো কি ক'লে কি বোলে এই যি চিঠিখন দি আকৌ নামটো লগাই দিলে এনেকুৱা ধৰণৰ আচৰিত কথা এটা কৰি পেলালে গতিকে 2 টকা 1 টকা মোক পুৰস্কাৰ দিলে পুৰস্কাৰ দিব আহিছে বৰ মানে হেৰি পালোঁ বৰ উৎসাহ পালোঁ পাই নামটো বৰ ভাল হ'ল এই তেতিয়াৰ পৰা 2-1 এষাৰ বচন নামত মই লগোৱা এটা ব্যৱস্থা কৰিলোঁ আৰু সেইখিনিত মানুহে ভাল পাইছিল আৰু যেতিয়া মই কীৰ্তনৰ নাম লিখিব লগা হ'লোঁ দেখিলে মই নামক গ'লে মানুহে কোৱা মিলা কৰে নাম চাব যাবি যাম কীৰ্তন শেষ হওক দে কীৰ্তন বুলি কয় কীৰ্তন শেষ হওক দে মই কীৰ্তনৰ নাম নুশুনে তো মই এটা অনুভৱ কৰিলোঁ যে কীৰ্তনৰ নাম কিয় নুশুনে অৰ্থাৎ গুৰুজনৰ যিটো ভাষা ব্ৰজাৱলী ভাষা গুৰুজনৰ যিটো পদৰ সংগঠন কীৰ্তনৰ সেইখিনি বুজিব নোৱাৰে সেইখিনি জ্ঞানভুক্ত নহয় কাৰণে কীৰ্তনৰ নামটো বেয়া পায় মই ভাবিলোঁ যে এই কীৰ্তনৰ ঘটনাটো যদি আমাৰ পদেৰে যদি লিখোঁ দিহা পদেৰে নিশ্চয় শুনিব মই তেনেকৈ এটা নাম লিখিলোঁ লিখি দেখোঁ যে সুন্দৰভাৱে কীৰ্তনৰ নাম শুনিছে তেতিয়া কীৰ্তনৰ নাম শুনিছে তেনেকৈ মই কীৰ্তন গোৱাটো যে বাধ্যতামূলক এইটো এটা তেতিয়া বাধ্যতামূলক আছিল গতিকে কীৰ্তনৰ নামটো আটাইতকৈ ভালকৈ গাওঁ আৰু মানে কথা হ'ল কাৰণত কৰ্মত কাৰণ নহয় আৰু সংস্কাৰটো যেতিয়া অভাৱ হয় তেতিয়া সংস্কাৰ হয় এদিন নাম তেতিয়া 1965 চন আপোনাৰ বাঁহজেনিত নাম এই নাগৰা আপোনাৰ ইমান ওখ নাগৰা এতিয়া সৰু নাগৰা তেতিয়া তেতিয়া ডাঙৰ নাগৰা কান্ধত লৈ যাব লাগে কোনো ব্যৱস্থা নাই এজন মানুহে মোক চাইকেলত লৈ যাব মই সৰু কাৰণে সিহঁতে নাগৰা নি আপোনাৰ এই কুচিয়াৰ চক বুলি কয় আমাৰ প্ৰভুই জানে সেই চকটোতে নাগৰাখিনি উবুৰি কৰি থৈ ৰখি আছে তেতিয়া মই নামত এটা নতুন সংযোজন কৰিছিলোঁ মোৰ ভুল হ'লেও হ'ল আৰু ভুল হোৱা নাই বুলিও কৈছে মই খোল বজাইছিলোঁ মানে খোল কিছুমান এনেকুৱা সুৰ দিছিলোঁ যে লোকগীতত খোলটো বজাই দিওঁ মই ভাবিছিলোঁ এই গুৰুজনৰ সৃষ্টি কিন্তু কোনেও খোলটো ব্যৱহাৰ নকৰে তেতিয়া গতিকে মই নামত ব্যৱহাৰ কৰোঁ কিনো হয় বৰগীত তাৰমানে বৰগীতৰ সুৰত
লোকগীত গাইছে সুৰত দিহা নামৰ দিহাত হয় সেই সুৰত খোল বজাব দিওঁ বৰ ভাল লাগে এই নাগৰটোৱে খোলটো কান্ধত লৈ চাইকেলেৰে গৈছে বাকী নাগৰাখিনি উবুৰি কৰি থৈ কুচিয়া চকটোত লগ হ'লোঁ নাগৰটোৱে মোক ক'লে অ' দাদা মোৰ একো নাই মানে এই খোলটোৰ দোৱানখিনি আৰু খোলটো এটা ম'হৰ গাড়ী আপোনাৰ সিভাগৰ পৰা আহি আছে ইভাগৰ পৰা ই গৈছে এই মহে শিংটো কোব মাৰি খোলটো ভাঙি পেলালে তাৰ চামৰাখিনি তাৰ কান্ধত থাকিল সি গোটেইখিনি যাই আমি চকত লগ হৈ কৈছোঁ অ' দাদা মোক চোৱাচোন চাওঁ যে খোলটো নাই হে ভগৱান ইহঁতক ক'লোঁ তহঁতে নাগৰা কিনিবলৈ ইয়াত থৈছোঁ বুলি থলি কেনেকৈ এতিয়াতো উবুৰি কৰি থৈছে মাটিত এইটো নাগৰা শেষ দেখোঁ চাওঁ যে গোটেই মাত চাত একো নাই খোলো ভাঙিল হে প্ৰভু এই নামঘৰৰ মানুহখিনিত তাকে যাই ইহঁতক ক'লোঁ যে বাৰীৰ পিছফালে লৈ যা আৰু ধান খেৰেৰে জুই জ্বালি নাগৰা সেকি দিয়ে এই টান কৰি দিয়ে সেকি এই দুটা কুৰকুৰি এটা ডাঙৰ এটা সৰু এই মই কৈছোঁ ডাঙৰটো সেকিব নালাগে সৰুটো সেকি খুব টান কৰি দিয়ে এনেকৈ খোলটো নাই গতিকে এই খোলৰ বাজনাটোত আপোনাৰ এই ডাঙৰ কুৰকুৰি দুটা বজাবা দিলোঁ যে এই দুটা বজাওচোন খুব ধুনীয়া মাত হ'ল কিন্তু এই যিটো এইটো বহুত ভাল মাত হ'ল মানুহে মানে এনেকুৱাকৈ আহিল তেওঁলোকৰ এই এটা ঘৰ আছিল আগত কেঞ্চি বাটাম দিয়া ঘৰ মানে আপোনাৰ সেই ঘৰটো বেৰচাৰ ভাঙি পেলালে কি বজালে দেখে যে এই দুটা বজাইছোঁ সেই বৰ ভাল হ'ল নাম এই পিছদিনা আহি এই মোৰ সৰু ভাইটিও তেতিয়া লগত আছে আহিছে আপোনাক দেখুৱাম ক'লে যে আমি এনেকুৱা বনাই লওঁ মই আকৌ 2 দিন পিছত আপোনাৰ বাটৰহাট দক্ষিণ পাৰ গুচি গ'লোঁ যাই যিজনী তিৰোতাই বনাই কৈছোঁ মাই তুমি এনেকুৱা ডাঙৰ এটা বাপা বিক্ৰী নহয় বোলে বিক্ৰী হ'ব তুমি বনোৱাছোঁ এই যে দুগী কুৰকুৰি সেইটো মানে সৃষ্টি হ'ল বিভিন্ন পৰিস্থিতিত পৰি আপুনি মানে নতুন বস্তু সংযোগ কৰি গৈ আছে আপুনি ভুগি আছে অভাৱত আৱিষ্কাৰ হ'ল গতিকে তেতিয়াৰ পৰা এই গোটেই পাঠকখিনি আৰু এই দুগী ব্যৱহাৰ কৰি আপোনাৰ এইটো হেৰি লয় গতিকে তেতিয়া নাম গাইছিলোঁ দুখ লাগে যে ভাটিবেলা নামক যাওঁ দূৰ টকা দিয়ে 40 টকা 50 টকা মোক বেছি কৰি দিয়ে হয় আৰু 40-50টোৱে বেছি আগৰ আমি নাম ধৰিছিলোঁ নাম প্ৰেমত আৰু পাঠক যিখিনি মোৰ দল মানুহ আছিল সেইখিনি আদবয়সীয়া মানুহ সেই প্ৰেমত গাইছিল নাম প্ৰেম আৰু এতিয়া হ'ল অৰ্থৰ বশৱৰ্তী হৈ গাই এতিয়া সকলোৱে গতিকে তেতিয়া আছিল নাম প্ৰেম গতিকে প্ৰেম নামটো ডাঙৰ বস্তু একো নাই মোৰ পিতাই বোলে নাম গাইছিল তেতিয়া মই সিদিনা ক'ব নোৱাৰোঁ এইখন নদী বৰলীয়া নদীখন এইখন মানে এই গামোচা সলাই গ'ল সিপাৰে নাম আৰু 3 মাইলমান দূৰত এই সিপাৰ পাৰ হওঁতে ইপাৰৰ পৰা এই তিৰি মানুহে গেৰিয়াই কৈছে এই বাপাৰ পিতাক নামক যাব নালাগে ফিৰি আহা কিয় বোলে এই মাকক সাপে খুটিলে পিতাই বোলে মই হ'ব দে এই গামোচাখন আনি এটা গাঁঠি মাৰি মই পুৱা ভাল কৰিম এতিয়া বহি থাকিব দিয়া বিচনাত মই এতিয়া নামৰ পৰা মই ঘূৰি নাযাওঁ ৰাস্তাৰ পৰা চাওকচোন সাপে খুটিলে নিজৰ গতিকে কৈছে যে আৰু নামক নাযাওঁ নাই মই ফিৰি নাযাওঁ গতিকে ৰাতিপুৱা আহি ভাল কৰিলে এনেকুৱা এজন মোৰ তাৱৈ বুলি মাতিছিলোঁ মই এটা কথা ক'ম অলপ হাঁহি উঠা কথা মানে তেওঁ আগতে নামক ওলাই এই গামোচাখন কি লৈ আমাক কয় এই নামক আমি ইমান দূৰত নাম সোনকালে ওলাব লাগে ওলাও আৰু কেতিয়াবা আমাক বেয়াকৈও গালি পাৰে বেয়াকৈ গালি পাৰিলেও আমি বেয়া নাপাওঁ আৰু বুঢ়া মানুহ এদিন নাম বৰকঢ়িয়াত নাম ইয়াৰ পৰা প্ৰায় 10 মাইল খোজকাঢ়ি যাব লাগিব আমি ওলালোঁ তাৱৈ এই তহঁতে যা আজি মোৰ তেওঁ দুখ কৰিছে চকুৰ পানী ওলাবলগীয়া এই গাই এজনী অলপ গোলমাল গাইজনী কণ্ট্ৰল কৰিব পৰা নাই কৈছে মই গাইজনী বান্ধি থৈ যদি পাৰোঁ যাম নোৱাৰিলে নাযাওঁ আৰু আমি খোজকাঢ়ি গৈ 2 মাইলমান গৈছোঁ তেতিয়া তেওঁ দৌৰি ফেফাই মোনাখন কান্ধত লৈ গোটাই মই আহিলোঁ দেই গাইজনী বান্ধি থৈ নাম গাইছোঁ 4টা এতিয়া পাঠকে নাম গাই 2টা এটা গাঁৱে প্ৰতি 4টা নাম গাইছোঁ
তেতিয়া ক'লে যে বাপা বৰ কষ্ট পালা এতিয়া নাম সামৰণ কৰা এতিয়া ঠাণ্ডাও লাগিছে অলপ জুই পোৱা আৰু এতিয়া ভাত তাত খাব লাগে এই যে ঠাণ্ডা লাগিছে গোটেইখিনি মানুহে মানে পচৰা উলিয়াই কাপোৰ উৰিব ঠাণ্ডা এই আমাৰ বুঢ়া এটা বৈজনেও উলিয়াই তাৰমানে পচৰা লগতো কৈছে এই মোৰ পচৰাখন খোলা নাযায় দেখোন কিয় খোলা নাযায় কেনেকুৱা কৰোঁ হা পচৰাখন তেতিয়া বোলে তুমি কি এইখন কি আৰু বোলে মোৰ পচৰা আনিছোঁ মই বোলে এইটো পচৰা নহয় দেখোঁ এই তোমাৰ এই মেখেলাখন লৈছ তুমি মানে তাৰৰ পৰা টান মাৰিলোঁ তেতিয়া এনেকুৱা ফুল নাছিলতো এই মেখেলাবিলাকৰ তলত ফুল পচৰাৰো 1 টকা ফুল মেখেলালো 1 টকা ফুল মেখেলাখন লৈ গ'ল আৰু মানে আপোনাৰ পচৰা বুলি কৈছে থোৱাত কোনোবাই দেখা পাব আৰু হাহাকাৰ বোলে হয়তো এতিয়া তাৱৈজনে বৰ কষ্ট পাইছে সেইদিনা চাওকচোন কেনেকুৱা প্ৰেম নামৰ প্ৰতি কেনেকুৱা প্ৰেম এইটো পাহৰি যায় সকলো এনেকুৱাকৈ নাম গাইছিলোঁ কৃষ্ণ ছাৰ আপুনি নাগাৰা নামৰ বহুকেইখন পুথি ৰচনা কৰিছে আপুনি শুনামতে 28খনৰো ওপৰ পুথি আপুনি ৰচনা কৰিছে আৰু আপোনাৰ পুথিসমূহ পঢ়ি বহুকেইজন নাগাৰা নামৰ শিল্পী জনপ্ৰিয় হৈছে আপুনি এই বিষয়ে অকণমান আমাক কৈ দিয়ক আচ্ছা মই নাম পুথি আপোনাৰ দুটা নাম 3টা এনেকুৱা ধৰণৰ মই পুথি উলিয়াইছিলোঁ মই মাজতে আৰু এটা কথা সুধো আখ্যানসমূহ ক'ৰ পৰা লয় মানে আপুনি যিখিনি আখ্যানবিলাক লওঁ কীৰ্তন ভাগৱত মহাভাৰত ৰামায়ণ এইখিনিৰ পৰা মই আখ্যান লৈছিলোঁ আৰু অলপ কিছুমান মই কমপ্লেক্স আখ্যান লৈছিলোঁ যেনে চিত্ৰকেতুৰ নামটোতো মানে মই হেৰি কৰিছিলোঁ পুৰাণৰ পৰাও আনি সন্নিৱিষ্ট কৰিছিলোঁ এনেকৈ সেইকাৰণে মানুহে অলপ আমোদ পাইছিল যে এইটো বস্তুৰ লগত এইটো সম্বন্ধ আছে গতিকে মই এনেকুৱাকৈ কৰিছিলোঁ আৰু মই এটা চেষ্টা কৰিছিলোঁ যে আধুনিক যদিও কৰিছোঁ মই কিন্তু শেষত যিটো কৃষ্ণ ভক্তি এই কৃষ্ণ ভক্তিটো মই অক্ষুণ্ণ ৰাখিছিলোঁ যাতে কৃষ্ণ ভক্তি থাকে আৰু এটা লক্ষ্য কৰিছিলোঁ নাম লেখাটো বৰ টান কথা যে নামটোত ল'ৰাৰ পৰা ডেকাৰ পৰা মানে যুৱতী ছোৱালীৰ পৰা বুঢ়া বুঢ়ীৰ পৰা সকলোৱে অকণমান কিবা পাব লাগিব পাব লাগিব আমনি নাপায় মই ঠিক তেনেকুৱা ধৰণৰ নাম লিপিবদ্ধ কৰিছিলোঁ যাতে সকলোৱে ভাল পায় আৰু সেইকাৰণে নাম গাব গ'লে মানুহ ভৰি পৰে আৰু যি গাঁৱত নাম গাওঁ মানুহ 2টা দল হৈ যায় 2টা মানে গৃহস্থৰ মানুহ দুফাল হৈ যায় মানে আইসকলক কয় যে তহঁতে এতিয়া নাম চাগৈ নাম 12টা বাজলৈ এই তিৰোতাখিনিয়ে নাম চায় চলি পুলিৰ লগত লৈ সেই নাম চায় যেতিয়া তিৰোতাখিনি ঘৰলৈ যাব তেতিয়া পুৰুষখিনি আহি বেচ কৰি বহি যায় গুৱাহাটীয়া নাম 12টাৰ পিছত তেতিয়া আপুনি নাম গাব লাগিব বেলি উঠালৈকে মই কুশল পাঠক মহেন্দ্ৰ দাদা পাঠকে নাম গাইছোঁ আপোনাৰ হাল বাব আহি নাঙল কান্ধত লৈ আহিছে নাম থোৱা নাই দেখোন কি হ'ল বেলি উঠালৈকে গাব লাগে নাম ইমান প্ৰেম নামত দৰ্শকৰো আৰু আমাৰ গোৱাসকলো তেনেকুৱা আছিল ছাৰ আপোনালোকে সৌ তাহানিতে নাগাৰা নামৰ কাৰণে অতি কষ্ট কৰিছিল কাৰণ আপোনালোকে মনে প্ৰাণে নাগাৰা নামক ভাল পাইছিলে বৰ্তমান পৰিস্থিতিত আমাৰ উঠি অহা প্ৰজন্মই নাগাৰা নামৰ প্ৰতি আগ্ৰহীনে তেওঁলোকে কেনেধৰণে লৈছে বুলি ভাবে এই নাগাৰা নামৰ শিল্পটোক আচ্ছা কৃষ্ণ বৰ ভাল প্ৰশ্ন এইটো 1974 চনৰ পৰা 1984 চনলৈ এনেকুৱাভাৱে নাম গাইছোঁ প্ৰতিযোগিতা একেবাৰে কেনেকৈ নিজক ভাল কৰিব পাৰোঁ তালৰ তেতিয়া ভোৰতালৰ চংটো খুব বেছি আছিল এতিয়া মহেন্দ্ৰ পাঠকে বহুত তাল বজাইছিল আৰু তেওঁক লক্ষ্য কৰি ভোৰতালৰ বাজনা আছিল জয়া পাঠক মহেন্দ্ৰ পাঠক এই দুটাই বেছি বিখ্যাত আছিল আৰু তেওঁলোকক মই লক্ষ্য কৰি মই ভোৰতালো বহুত শিকিছিলোঁ এই তাহানিৰ পৰাই ভোৰতাল এতিয়া আমি দেখা পাওঁ যে ডাঙৰ যিখন ভোৰতাল সেইখনৰ মানে শব্দ বা বহুত কিখন বজায় একদম চাৰিওপিনে ঝনঝনাই থাকে সেই তাহানিটো সেনেকুৱাই আছিল নে ভোৰতাল একদম তেনেকুৱা আছিল তাহানিত বেছিকৈ আছিল মানে হেঁচাক লাইট পাম কৰা লাইট ইমান ওখ নাগৰা আপোনাৰ 20 পোৱাৰ তাল যেতিয়া ধুমকৈ মাৰি দিব তালখিনি এটি এই এনেকৈ লাইটত জুই উঠে আৰু কেতিয়াবা নুমাই যায় লাইট নুমাই যায় এই আগৰ দিনত যে কৈছিলে যে নাম বা গীতেৰে বা নামেৰে মানে বৰষুণ আনিব পাৰে বতাহ ধুমুহা আহিব পাৰে সেয়া মানে হৈছিলে
গতিকে কিন্তু যেতিয়া এই প্ৰতিযোগিতা হোৱাটোৰ পিছত এদিন তেতিয়া মই নাম 1983 চন মই নাম শিকাইছোঁ আপোনাৰ গুৱাহাটী খাৰঘুলিত ৰাতি আপোনাৰ এই আখৰা কৰোঁতে দেৰি হ'ল ৰাতিপুৱা অলপ বেলি লৈ মই শুই আছোঁ পাঠকজনে যিজন পাঠক শিকাইছোঁ কৈছে ছাৰ উঠক চাহ হৈছে তাৰপিছত মোক এটা আংৰা দিছে আংৰাটো লৈ মই ঘটিটো লৈ মই মুখ ধুব যাম এই পিছফালৰ পৰা এই ল'ৰাটোৱে কৈছে অ' ছাৰ কি হ'ল বগলা মৰিল কি বগলা মৰিল হা কি কয় কিয় বগলা কথা নাজানে আপুনি বগলা মৰিল 83 চনৰ নৱেম্বৰ মই মা বৰ দুখ পালোঁ এই কয়াত এঘৰৰ নাম এই মোৰ নাতি ল'ৰাটোৰ মান ডাঙৰ এনেকৈ হাফ পেণ্ট পিন্ধি মোৰ পালিকেইটা তেতিয়া 8 বয়সীয়া এই নামৰ গৃহস্থক কৈছে তোমাৰ তাতে আমি এটা নাম গাম আমাৰ চলি ভাল নাম গাই মোৰ কথা কৈছে নাই গাব নোৱাৰা মই ভাল পাঠক মাতিছোঁ মই বগলাক মাতিছোঁ আপোনাৰ ভূমিধৰ বনিয়া নামটো বগলা বুলি মাতে মই তেওঁক মাতিছোঁ গতিকে তোমালোকে গাব নোৱাৰা নহয় আমি এটা নাম গাম লৈ গ'লা এটা নাম গাই আৰু গাব নোৱাৰিবা কিন্তু এটা নাম গালোঁ খুব ভাল পালে মানুহে 500 টকামান পালোঁ পুৰস্কাৰ তাৰপিছত তেওঁ নাম গালে বগলা পাঠক এনেকুৱা শিল্পী যে থিতাতে থাকি তেওঁ দৌৰাই যেন লাগে দৌৰি আছে মোচনত আৰু থিতাতে তেওঁ শুৱে থিতাতে কান্দে আৰু এনেকৈ তামোল খাই চূণ খাই মানে ইমান এটা ভাল লাগে তেওঁ ভূমিধৰ বনিয়া শিল্পী বোলে সেইজন বগলা পাঠক তেতিয়া মই নাম গোৱাৰ পিছত মোক ৰাইজে খুব জব্দ কৰি আৰু তুমি গাব লাগিব নাম মই নাম গালোঁ তেওঁ খুব মাইনেটলি চাই আছে আৰু মোৰ গাত ধৰি কৈছে যে তোমাৰ বৰ ভাল হ'ব দেই নাম বহুত ভাল পাবা সেইজন মানুহ মৰিল বুলি এই পাঠকজনে ক'লে মই অন্তৰত বৰ দুখ পালোঁ বোলে কি ক'লা বোলে আজি 4 দিন হ'ল মই মাই এনেকুৱা দুখ পাইছোঁ মানে মুখ ধুব পৰা কৈছে ছাৰ মুখ ধুওক চাহ ঠাণ্ডা হৈছে বোলে হ'ব দে মই তাৰ পিছদিনা গুচি আহিলোঁ আহি মই মহেন্দ্ৰ দাদা পাঠকত তাতে গ'লোঁ যে দাদা আমাৰ এটা সংগঠন লাগে কৈছে নামৰ কি সংগঠন কৰিবা মোৰ অভিজ্ঞতা নাই তুমি যদি কৰা মই সহায় কৰিম তাৰপৰা কুশল পাঠকত তাক গ'লোঁ যে মালাকৰ আমাৰ এটা পাঠকৰ সংগঠন লাগে বোলে ভাই মই নাজানো দেই তাৰ পৰা গ'লোঁ মই ৰঙিয়া আপোনাৰ অমূল্য কলিতা হাইস্কুলৰ মাষ্টৰ নাম গাই ক'ৰ পৰা আহিল ডেকা বোলো দাদা আহিছোঁ ৰ'ব আমাক আপোনাৰ লগত এটা কথা আমাৰ এটা সংগঠন লাগে কিহৰ বোলে পাঠকৰ এতিয়া চিয়াৰ চকীখনৰ পৰা উঠি আহি মোক মানে হাবত মাৰি ধৰি ক'লে মই এনেকুৱা মানুহ বিচাৰি আছিলোঁ আজি মই পাই গ'লোঁ টান মাৰি এখন কাগজনী ক'লে যে মই ড্ৰাফ কৰোঁ চিঠিৰ বহুত ভাল লাগিল চিঠিৰ ড্ৰাফ কৰি তেওঁ ক'লে যে আপোনাৰ নামটো থাকক মোৰটো থাকক আৰু এজনৰ নাম দিলোঁ দি তেওঁ আহ্বায়ক মানে আমি তিনিও আহ্বায়ক হৈ তেওঁ 200 চিঠি লগে উলিয়াই দিলে যে আপুনি বিতৰণ কৰি দিব 1984 চনৰ মাৰ্চৰ নাকি জানুৱাৰীৰ 21 তাৰিখ মাঘৰ 7 তাৰিখ ৰঙিয়া হাইস্কুলত আপোনাৰ মিটিং বহুত পাঠক আহি গ'ল 110 জন চোৱা মানুহ আৰু বেছি এই পাঠকবিলাক কক যায় সেয়া সদৌ অসম নাগাৰা নাম সংঘৰ জন্ম ছাৰ আপুনি বিভিন্ন ঠাইত নাগাৰা নাম পৰিৱেশন কৰিব গৈছিলে লগতে আপুনি শিক্ষকতাৰ নিচিনা এটা পেছাৰ লগত জড়িত আপুনি শিকায় এই গোটেইসমূহ কাম আপুনি কেনেভাৱে নিয়াৰিকৈ পালন কৰি গৈছে এই বিষয়ে অকণমান আমাৰ দৰ্শকসকলক কৈ দিয়ক কৃষ্ণ এইটোতো ডাঙৰ কথা নামৰ পৰা আহোঁ স্কুলত যাওঁ স্কুলত যাই 2 পিৰিয়ড অফ পাওঁ হয় 2 পিৰিয়ড অফ পাওঁ যেতিয়া মই আপোনাৰ 62 চনত আপোনাৰ মই মেট্ৰিক পাছ কৰিলোঁ পাছ কৰি 63ত মই চাকৰিয়ে পালোঁ মেট্ৰিক পাছ কৰিয়ে চাকৰি পালোঁ আৰু চাকৰি পাই মানে আপোনাৰ যেতিয়া যাওঁ তাৰপিছত LPৰ পৰা MVত দিলে মোক আপোনাৰ মিডিল স্কুলত তেতিয়া 1 পিৰিয়ড 2 পিৰিয়ড অফ পাওঁ মই বিজ্ঞান আৰু অংক শিকাওঁ এনে নিজক ক'ব নাপায় মই এনে ভাল আছিলোঁ আৰু অংক আৰু বিজ্ঞানত মোক সেইখিনি দিয়ে এইখিনি মই মানে এই অফ পিৰিয়ড দুটা এই চকীত বহি এনেকৈ টোপনি মাৰোঁ এই চকীটোতে কয় ছাৰ বেল পচি বোলে দে আৰু চকুটো অলপ পানী দি আৰু ক্লাছ কৰিব যাওঁ সেইখিনি মোৰ টোপনি আকৌ নাম গাব যাবৰ হ'লে গধূলি
তেনেকুৱা হ'ল আৰু তেতিয়াই মোৰ এটা হেৰি হ'ল এই যি ঘৰ দুৱাৰ মোৰ এনেকুৱা হৈ গ'ল তাৰ কাৰণ হ'ল কি মই তেতিয়া নিজৰ প্ৰতি লক্ষ্য কৰা নাছিলোঁ কেৱল নাম শিকাব যাওঁ আৰু ঘৰত নাহোঁ সেই শিকোৱা থলৰ পৰা স্কুলক আহোঁ আৰু শিকাব তাৰ পৰা যাওঁ ঘৰত 3-4 দিন নাহোঁ এনেকুৱা ধৰণৰ আছিল গতিকে এই ল'ৰা ছোৱালীৰ প্ৰতি মোৰ তেনেকুৱা হেৰি নাছিল যে সিহঁতক উচ্চ শিক্ষা দিব লাগিব কি এনেকুৱা ভাৱ মোৰ নাই কেৱল নামতেই মই প্ৰতি আছিলোঁ আৰু এইখিনি সেই তেতিয়াই কৰা এতিয়া বোলো আৰু এতিয়া ঘৰ দুৱাৰ মোক মানে আচল শিল্পীসকলক একো বাধাই ৰখাব নোৱাৰে ঘৰৰ কথা আপুনি পাহৰি গৈছে অকল নাম হয় ছাৰ আমি জানো বৰ্তমান অসমখনক পশ্চিমীয়া সংস্কৃতিৰ যি চিকমিকনি সেয়া প্ৰায়ে মানে ভালকৈ গ্ৰাস কৰি লৈছে বৰ্তমান সময়ত আমাৰ নাগাৰা নামৰ পৰিস্থিতি আৰু অতীতত যি নাগাৰা নামৰ পৰিস্থিতি আছিলে পৰিৱেশ আছিলে এই বিষয়ে আপোনাৰ কেনেকুৱা মতামত আপুনি কি বুলি ভাবে বহুত পশ্চিমীয়া সংস্কৃতি আমাক বহুত গ্ৰাস কৰিলে এতিয়া নাগাৰা নামটো বাৰে ৰহণীয়া সংস্কৃতিৰ সমন্বয় হৈছে হয় বাৰে ৰহণীয়া সংস্কৃতিৰ সমন্বয় হৈছে এতিয়া নাগাৰা নামৰ এতিয়া চাওক আমাৰ গোটেইখিনি অসমীয়াৰ গুচি গ'ল আইনাম বিয়ানাম আজি ছোৱালী বিয়ানাম নাজানে ধাইনাম বৰগীত নোহোৱা হ'ল বিহুত আপোনাৰ ভেজাল সোমাল আধুনিক হ'ল ওজাপালিখিনি আছে অসমৰ ওজাপালিখিনি আঙুলি মূৰত গণিব পাৰি এতিয়া যি নহওক ওজাপালিৰ মাজতে আকৌ ডাইনাপালিয়ে এটা উপস্থাপন কৰি অলপ হাস্যৰস কৰে কিন্তু নাগাৰা নামটো একেবাৰে গুৰিৰ পৰা আগলৈকে ধৰ্মীয় আখ্যান উপাখ্যান আপোনাৰ অভিনীত কৰা হয় এইটো কৰা হয় গতিকে এইখিনিতেই আমাৰ এই যি নাগাৰা নামটো এটা পৰিৱেশ কলা ধৰ্মীয় পৰিৱেশ কলা আৰু যিখিনি বাদ্য সেইখিনি দেৱবাদ্য সেইখিনি দেৱবাদ্য বিশ্বকৰ্মাই এই ভোৰতাল য'ত বিশ্বকৰ্মাই কৰিছে তাত প্ৰত্যেকটা হেৰিৰ অংশত দেৱতাবিলাক জমা হৈ আছে সেইকাৰণে ভোৰতাল বজালে ৰাম ৰাম আৰু ৰেপন ধৰিলে কৃষ্ণ 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 গতিকে নাগাৰাটো দেৱবাদ্য বিশ্বকৰ্মাই মানে বজাইছিল এইটো নাগাৰা নহয় এইটো দবা কৰিছিল দবৰ পৰা ক্ষুদ্ৰ সংস্কৰণ কৰি নাগাৰা কৰা হ'ল গতিকে এই নাগাৰা যিটো বাদ্য এইটো বিশ্বকৰ্মাই কৰা যদি এই নাগাৰা বাদ্যটো আপুনি মূৰেৰে বজায় ভৰিৰে বজায় বাগৰি বজায় বা এই ভোৰতাল যদি ভৰিত বান্ধি তেনেকুৱা ধৰণৰ বজায় মই ভাবোঁ সেইসকল নাগাৰা নামৰ শিল্পীৰ অযোগ্য হয় গতিকে সেইসকল নাগাৰা নামৰ অযোগ্য আৰু আজিকালি মানে নামটো হ'ল আচলতে কাই মন বাক্য এই তিনিটা বস্তু শুদ্ধ হ'লেহে নাম গাব পাৰি নহ'লে নোৱাৰি কৃষ্ণই কৈছিল নাৰদক যেতিয়া নাৰদে কৈছিল যে প্ৰভু মই আপোনাৰ গৃহত আহিলোঁ এটি সেৱা জনাম বুলি বোলে মই নাথাকোঁ ইয়াত মই ক'ত থাকা বোলে নাৱহাং তিষ্ঠামী বৈকুণ্ঠে যোগিনাং হৃদয়ে নচহ মত ভক্তা যত্ৰ গায়ন্তি তত্ৰ ৱহাং তিষ্ঠামী নাৰদ যে মোৰ ভকতসকলে য'ত গায় মোৰ নাম গুণানুকীৰ্তন কৰে মই তাত থাকোঁ গতিকে নাগাৰা নামটো একান্ত ভকত নাগাৰা নামৰ যিসকলে গায় একান্ত ভকত এই ভকতসকলৰ মাজত নিশ্চয় কৃষ্ণ আহিব কৃষ্ণ 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 মাতিলে নিশ্চয় কৃষ্ণ আহিব কিন্তু আমাৰ আজিৰ যিসকল বিশেষকৈ আইসকলে বেছিকৈ নাম গায় আৰু আইসকলে নাম সকল নহয় তাৰে মাজত ভালো আছে আৰু বিশেষকৈ বেছিভাগে আমাৰ গুৰুজনাই আপোনাৰ ভক্তিক ভাগ কৰিছিল একাশীবিধ ভক্তিক 9টা ভক্তি মুখ্য কৰি কীৰ্তনৰ স্থান দিলে মানে শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বৰ্ধন আত্মনিবেদন এই 9টাৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনটো মুখ্য কৰিলে কীৰ্তনটো বেছি মুখ্য কীৰ্তনটো গাই এজন পাঠক মই ক'লেও নাম ওলাই যায় আৰু এটা প্ৰজ্বলিত বন্তি ঠাইখিনি মানে মাটিৰ চাকিটো ঠাইখিনি মাটিৰ চাকিটো যিখিনি পালি সহযোগী সেইখিনি তেল পাঠকজন শলিতা যেতিয়া শলিতাৰ অগ্নি সংযোগ কৰে চাকিটোত এইখিনি পোহৰ কৰি পেলায়
যেতিয়া পাঠকজনে উঠি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম যেতিয়া গাব তেতিয়া মুখৰ পৰা যিটো ওলাব ঈশ্বৰৰ নাম, এই নামেৰে গোটেই দৰ্শকখিনিৰ অন্তৰ পোহৰ কৰি পেলায়। গতিকে এজন পাঠক সহজ নহয়। আৰু এই পাঠক সেইজন কীৰ্তন অৰ্থাৎ কীৰ্তন কৰে। কিন্তু আজিকালি বেছিভাগ আইসকলে মোক ক্ষমা কৰিব, মই কাৰো হৈ মই আক্ষেপমূলক কোৱা নাই যে কীৰ্তন কৰিব লাগে, কিন্তু আজি যিসকলে বুজি নাপায় সেইসকলে কীৰ্তন শব্দটো যদি আমি ওলোটাই লিখোঁ কি হ'ব? কীৰ্তন শব্দটো যদি নেশ কৰি বৰ্ণ বিশ্লেষণ কৰি ওলোটাই লিখোঁ নৰ্তকী। গতিকে আজিৰ কিছুমান আইসকলে নৰ্তকী হৈ নাম গায়। এইটো দুখৰ কথা, এইটো দুখৰ কথা। গতিকে কীৰ্তন গাব লাগে, কীৰ্তন ঈশ্বৰৰ নাম গাব লাগে। ৰাইজৰ স্নেহ আৰু শ্ৰদ্ধাৰ পাত্ৰ হোৱাটো আপোনাৰ গৰিমামণ্ডিত জীৱনৰ প্ৰধান স্বীকৃতি। আপোনাৰ জীৱনত প্ৰেম অমৃতৰ নদীখন অহৰহ বৈ থাকক আৰু আপুনি সদায় কৰ্মঠ হৈ থাকক, এয়াই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে দূৰদৰ্শনৰ ফালৰ পৰা আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। ছাৰ, আপুনি এইকণ সময় আমাক দিলে তাৰ বাবে আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। কৃপা সাগৰ প্ৰভু কৃষ্ণ, এই DD অসমৰ যিসকল স্বনামধন্য কৰ্মকৰ্তা সেইসকল এই অধমৰ ভঙা প্ৰজালৈ আহি দুআষাৰ সুধি প্ৰচাৰৰ যিটো মানস লৈছে সেইটোত মই নথৈ আনন্দিত হৈছোঁ। আৰু সেইসকলক মই আজি যিসকল আহিছে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। লগতে মই মাগৰাকীকো মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই যিটো নাগৰা নামৰ পৰিবেশ্য কলাটো শুদ্ধভাৱে অনালৈ যিটো প্ৰয়াস এই চেনেলটোৰ, এইটো প্ৰয়াসক মই ভূয়সী প্ৰশংসা কৰিছোঁ আৰু ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ যাতে নাগৰা নামটো আগলৈ এই ধৰ্মীয়ভাৱে ঘূৰি আহে। কৃষ্ণ নমস্কাৰ।